এইবাৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাক উভতি ধৰিলে AIUDFৰ নগাঁও জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইনে। নুৰুল হুদাক জ্ঞানশূন্য আখ্যা ইক্ৰামুলৰ। ঢিঙৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে বিধায়ক নুৰুল হুদাই আক্ৰমণাত্মক বাক্যবান প্ৰয়োগৰ পিছতে AIUDF দলৰ পৰা এই প্ৰতিক্ৰিয়া। পিতেক তেল চুৰ, বাপেক চাউল চুৰক লৈ সুৰক্ষিত নহয় ৰূপহীহাটৰ ৰইজ। যোৱাকালি ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদা চাহাবে আমাৰ ডিং সমষ্টিৰ সন্মানীয় বিধায়ক আলহাজ আমিনুল চাহাব সম্পৰ্কে কিছু বক্তব্য ৰাখিছে। বক্তব্যত আমি শুনা পাইছোঁ তেওঁ প্ৰথমে কৈ আছে বোলে আলহাজ আমিনুল ইছলাম বোলে সন্ত্ৰাসবাদীক ছাপৰ্ট কৰি পেলাই বোলে জেলত গৈছিলে। এই মানুহজনৰ মই কম মূৰৰ অলপ চিকিৎসা কৰিব লাগে, তেওঁৰ মাথাত কিবা যাকে বেমাৰ হৈছে সেইকাৰণে তেওঁ এই কথাটো কৈছে। তেওঁ আলহাজ আমিনুল ইছলাম চাহাবৰ বক্তব্যটো চাগে শুনা নাই বা শুনিলেও তেওঁ বুজিব পৰা শক্তিটো তাৰ নাই। আলহাজ আমিনুল ইছলাম চাহাবে কোনোদিনেই সন্ত্ৰাসবাদীক সমৰ্থন কৰা নাছিল। তেওঁৰ বক্তব্যটো আছিল সন্ত্ৰাসবাদী অহাৰ সময়ত আমাৰ ভাৰত চৰকাৰৰ যিটো আমাৰ চোৰাংচোৱা সন্থা ব্যৰ্থ হোৱা বুলি তেওঁ কৈছিলে। আৰু এই সংক্ৰান্তত যিটো গোচৰ হৈছিলে, গোচৰততো আমাৰ নগাঁৱৰ নিম্ন আদালতে তেওঁক জামিন দিছিলে। এতিয়া কথাটো হ'ল আমাৰ আমিনুল ইছলামক যেতিয়া ৰূপহীহাট সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা শুনিলে আৰু এইটো শুনি একদম পগলা হৈ তেওঁ আবল তাবল বকি আছে। পগলাৰ নিচিনা তেওঁ আবল তাবল বকি আছে। তেওঁ নিজে চাউল চুৰি এটা কেলেংকাৰীত জড়িত আছিলে। তেওঁৰ ল'ৰাই তেল চুৰি কেছত গৈছে। আলহাজ আমিনুল ইছলাম চাহাব তেওঁতকৈ আৰু 5 বছৰৰ আগৰ বিধায়ক। আজিলৈকে আলহাজ আমিনুল ইছলাম চাহাবৰ কোনো দুৰ্নীতিৰ কোনো গোচৰ আজিলৈকে হোৱা নাই। আলহাজ আমিনুল ইছলাম চাহাব আমাৰ নিৰ্যাতিত জনতাৰ হকে মাত মাতি জেলত গৈছে আৰু তেওঁৰ পিতেক তেল চুৰি কেছত জেলত গৈছে। আৰু তেল চুৰিৰ পিতেক বাপেক যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তেতিয়া সমষ্টিৰ ৰাইজে তেওঁক ছাপৰ্ট নকৰে, এই কথাটো তেওঁ জ্ঞাত। সেইকাৰণে আমিনুল ইছলাম চাহাবৰ ওপৰত তেওঁ মিছা অভিযোগবিলাক আনিছে বোলে সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে। তেওঁ আৰু এটা কথা কৈছে বোলে বিজেপিয়ে বোলে AIUDFে বোলে অসমত বিজেপি আনিছে। মই ক'ম অসমত বিজেপি অনাৰ মূল মানুহজন হ'ল নুৰুল হুদা। আপোনালোকে জানে 2013 চনত চাগে 13 চনত সদনৰ ফালৰ পৰা সৰ্বদলীয় এটা সমিতি আহিছিলে আমাৰ নগাঁও যেতিয়া আৱৰ্ত ভৱনত বহিছিলে। তেতিয়া নুৰুল হুদাই আহি পেলাই প্ৰশান্ত ফুকন তেতিয়া বিজেপিৰ বিধায়ক আছিলে, বিধায়কক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল। আৰু এইটো ফুটেজটো তেওঁ উঠাই পেলাই এই ফুটেজটো বিজেপিৰ কৰ্মীৰ হতুৱাই তেওঁ গাঁৱে বুৱে দেখুৱাই বোলে মিয়া হৈ অসমীয়াক আক্ৰমণ কৰে। এই কথাটো প্ৰচাৰ কৰাৰ কাৰণে নুৰুল হুদাই প্ৰশান্ত ফুকনত মাৰিছিলে। আৰু এই